কল্কি অৱতাৰ সত্যযুগ আৰম্ভ। মই যোৱা 14 ছেপ্টেম্বৰ 2025 চনত দলগাঁৱৰ লগতে অসমৰ একাংশ ৰাইজক মই লিখিতভাৱে জনাইছিলোঁ যে মই সত্যযুগ আৰম্ভ কৰিছোঁ, কিয়কি মই আধ্যাত্মিক জগতত 45 বছৰ চিত্ৰ অধ্যয়ন কৰি অৰ্থাৎ ছবি চাই পঢ়ি ঈশ্বৰৰ শক্তি লাভ কৰি মই এতিয়া সত্যযুগ এখন আনিব বিচাৰিছোঁ। সেইকাৰণে মোৰ পৰিচয় মই নিজে দিবলৈ বাধ্য হৈছিলোঁ আৰু দিছোঁ। এতিয়া কথা হ'ল, মোৰ পৰিচয় দিয়াৰ পিছত মই সময়সীমা দিছিলোঁ, অৰ্থাৎ 2025 চনৰ ভিতৰত ভাৰতত মোৰ লগত কথা পাতিব লাগিব ৰজা মহাৰাজাসকলে। কিন্তু এই বিষয়ে আমাৰ অসমৰ ৰাইজে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। সেইকাৰণে মই 1/1/2026 চনৰ পৰা পৃথিৱীৰ বিনাশ আৰম্ভ কৰিছোঁ। এতিয়া কেনেকৈ বাচক, আমাৰ অসমৰ পৰা মই বিনাশ আৰম্ভ কৰিম। যিহেতু মই অসমত, মই আগতে জনাইছোঁ, অসমত মই জন্ম হয়, অসমে মোৰ ঘৰ হয়। সেইকাৰণে ঘৰৰ পৰা মই জনাইছিলোঁ 2017 চনৰ পৰা, আৰু এতিয়া 2026 চন সত্যযুগ আৰম্ভ কৰিছোঁ। গতিকে এতিয়া বিনাশ আৰম্ভ কৰিছোঁ। এতিয়া ঘৰে ঘৰে মৃত্যুৰ কিৰিলি বাজিব আমাৰ অসমৰ লগতে গোটেই পৃথিৱীত, অৰ্থাৎ বিনাশ আৰম্ভ। এতিয়া প্ৰকৃতিৰ লগত যুদ্ধ হয়। এই যুদ্ধত সত্যবাদী আৰু সৎকৰ্ম কৰা মানুহে বাচিব, বাকীবোৰ নাবাচে। অৰ্থাৎ অসৎকৰ্মৰ লোভী মানুহ, অৰ্থাৎ ধন সোণ টকা পইচা লোভৰ পৰা আৰম্ভ কৰি খাদ্যলৈকে যোনে লোভ কৰি আছে, মাংস ৰাক্ষসী ভোজন যোনে কৰি আছে, তেওঁলোকে এই পৃথিৱী এৰিব লাগিব 2026 চনৰ ভিতৰতে। সাৱধান, মই হয় কল্কি অৱতাৰ, কৃষ্ণৰ দ্বিতীয় ৰূপ অৰ্জুন হয়। গতিকে মই বৰ্মা অস্ত্ৰ এৰিবলৈ বাধ্য হৈছোঁ পৃথিৱীত। এতিয়া বিনাশ আৰম্ভ। মোৰ পৰা বাচক অসমৰ লগতে পৃথিৱীৰ মানৱ সমাজ। সাৱধান পৃথিৱীৰ মানৱ সমাজ।